সো গাইজ গুড ইভিনিং সকলোকে। আজি হ'ল 15 আগষ্ট। চ' সকলোকে স্বাধীনতা দিৱস শুভেচ্ছা জনালোঁ দেৰিকৈ হ'লেও। বাকী আজি মই আকৌ এটা ট্ৰিপত যাব ওলাইছোঁ। ট্ৰিপ মানে আজি মই এতিয়া গৈ আছোঁ নেপাললৈকে। জাষ্ট ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া সময় গধূলি 6টামান বাজিছে। তো এতিয়া মোৰ 8টা বজাত বাছ আছে ISBTৰ পৰা। পোনপ্ৰথমে মই শিলিগুৰিলৈকে যাম। শিলিগুৰিৰ পৰা আহি পিনে আকৌ নেপাললৈকে যাব লাগিব। তো গৈ আছোঁ বৰ্তমান আপোনাৰ মোৰ ফেমিলিৰ লগত, আৰু ফেমিলিৰ মেম্বাৰবিলাকে মানে চকু দেখুৱাব, সেইটো কাৰণে গৈ আছোঁ। কোন কোন যাব সেইটো বাৰু আপোনালোকক ISBT গৈ পিনে দেখুৱাই আছোঁ। তো জাষ্ট ঘৰৰ পৰা ওলাই আহিলোঁ। তো এতিয়া বলক ISBTলৈ গৈ থাকোঁ, আপোনালোকক সকলোখিনি দেখুৱাম। কেনেকৈ গুৱাহাটীৰ পৰা নেপাল যাব পাৰি চকু দেখুৱাবৰ কাৰণে। চকু বেমাৰ হ'লে, কাৰণ নেপালত চকু বেমাৰ বহুত কম খৰচতে ভাল হয় বুলি কয়, বহুত ভাল মানে চিকিৎসা হয় তাত, সেইটো কাৰণে যাব ওলাইছোঁ। তো চাই থাকক ভিডিঅ'টো, ইয়াৰ বহুতকেইটা পাৰ্ট আহিব, লগতে আৰু কিবা কিবি প্লেন আছে, যদি সময় হয় সেইবিলাকো কৰিম। চ' খণ্ড খণ্ড হিচাপত ভিডিঅ'বিলাক আহিব, চাই থাকিব। এতিয়া গৈ থাকোঁ প্ৰথমে ISBTলৈকে। কেনেকৈ গুৱাহাটীৰ পৰা নেপাল যাব পাৰি, তাত ক'ত থাকিম, কিমান খৰচ হয়, চকুৰ পৰীক্ষাৰ নামত, চব গোটেইখিনি কথা ডিটেইলছ সহকাৰে জনাম। তো সেইটো কাৰণে ভিডিঅ'টো চাই থাকিব। এতিয়া বলক ISBTলৈ গৈ লওঁ পোনপ্ৰথমে। এয়া এতিয়া ISBT আহি পালোঁ। এতিয়া মোৰ লগত এই 3জন বাইদেউ যাব। বাকী গাড়ী আহি পিনে বেট ৰখিছে, মোক ফোন কৰিছে মাত্ৰ। তো এতিয়া গাড়ীলৈকে যাওঁ বস্তুখিনি লৈ পিনে। এই ব'লা জল্দি। সেইটো ন পাৰিবা, এইডাল আছে নহয়। এইটো এটা আমাৰ আৰু এইটো এটা। पानी बोतल मिल जाएगा, पानी बोतल केक मिल जाएगा। रास्ते में गाड़ी क्या 8 बजे निकलेगा ना दादा? नहीं, अभी छोड़ेगा। अभी छोड़ेगा? ओह इसीलिए। ओके मजा बस न पूरा ফুল স্লিপাৰ বাছ। তলতো শুই যোৱা, ওপৰতো শুই যোৱা, পূৰা প্ৰাইভেচি মেইনটেইন। গাৰ্ডেন আছে, বাছৰ পৰা কম্বল দিছে, গাৰু দিছে শুবৰ কাৰণে, আৰু কি লাগে। মজা বাছ, মজাকৈ বহি লৈছোঁ চিটত, একদম আপাৰ ওপৰত চিট লৈছোঁ। আৰু এতিয়া বাছ গৈ আছে মজাকৈ। বাছখনৰ ইণ্টেৰিয়ৰটো এবাৰ দেখাই আছোঁ চাব হা, কি মজা, ফুল লাক্সাৰি। এইটো চাওক, ফুল স্লিপাৰ বাছ, ফুল লাক্সাৰি বাছ। এনেকুৱা আপোনাৰ গাৰ্ডেন আছে, বাছত আপোনাৰ কেক দিছে, 1 পেকেট কেক দিছে, এটা কেক আৰু লগতে এটা পানীৰ বটল। তাৰপিছত আকৌ কম্বল দিছে, গাৰু দিছে শুবৰ কাৰণে। মজা আৰু খাই খাই গৈ থাকা। হাউলি কি নাম এখন, ৰেষ্টুৰেণ্ট মায়ো। ইয়াতে ধুনীয়াকৈ ৰাতিৰ ডিনাৰটো কৰি নন ষ্টপ শিলিগুৰি। চলো এতিয়া ভাত খাব লাগে। আহি এতিয়া পাঠশালা পাইছোঁ, পাঠশালা নহয় চৰি হাউলি। ইয়াতে আপোনাৰ ভাত খাবৰ কাৰণে ৰখিছে। ইয়াতে এতিয়া কিবা এটা খাই লওঁ, ইয়াৰ পিছত গাড়ী নন ষ্টপ যাব আপোনাৰ শিলিগুৰিলৈকে। আমাৰ বাছখন দেখুৱাই আছোঁ ন, এইখন আমাৰ বাছ, নেটৱৰ্ক ট্ৰেভেলছৰ মাৰ্চিডিজ বেঞ্জ বাছ। বাছখন ফুল স্লিপাৰ বাছ হয় পূৰা, মানে বহি পিনে যাব যোৱাৰ সুবিধা নাই। ওপৰতো স্লিপাৰ, তলতো স্লিপাৰ, মজা বাছ।
এতিয়া হাইৱেৰ কাষতে আমি ৰখিছোঁ খাবৰ কাৰণে। এতিয়া জল্দিকৈ খাই লওঁ, খাই মেলি আৰু গৈ থাকিম নন ষ্টপ শিলিগুৰি। বাছ আৰু ৰাতি ক'তো নৰখে, ডাইৰেক্ট শিলিগুৰিত গৈ পিনে ৰখিব, নন ষ্টপ যাব ইয়াৰ পৰা। এতিয়া সময় ৰাতি 10:30 বাজিছে। বলক খাই থাকোঁ, খাই লওঁ আগতে। এইখন এখন পংকজ এখন ওলাই গ'ল। এয়া ভেজ থালি। বঢ়িয়া হৈছে ন খানা, খাই লোৱা। ভাইটি এটা পানী বটল দিব না 1 লিটাৰ। অঁ 1 লিটাৰ এটা দিয়া, আপুনি দুটা দি দিয়া। অঁ ঠিক আছে। আৰু এয়া চিকেন লৈ লওঁ। নিৰামিষ ভাতখিনিয়ে বহুত টেষ্টি হৈছে, চিকেন নালাগে ন, বহুত টেষ্টি হৈছে নিৰামিষ ভাত। তোক খাবই পৰা নাই লাজতে। খা মজা টেষ্টি, খাই দিয়া। আৰু এইটো চিকেন। আৰু এতিয়া ভালদৰে দেখাইছোঁ, সেয়া ইণ্টেৰিয়াৰ বাছৰ। চাওক না কি মজা। ভাতখন ইমান ধুনীয়া বনাইছে। মজা হৈছে। যা বাইদেউ ওপৰত যা। তুমি আগুৱাই যোৱা। কি হৈছে? জীৱনত বহুত ভাত খাইছা, কিন্তু এইখনৰ নিচিনা সোৱাদ ভাত খাই পোৱা নাই হোটেলত ন? বহুত ধুনীয়া আছে ভাতকেইটা। আজিলৈকে কিমান হোটেলত ভাত খাইছে, কিন্তু এইখনৰ নিচিনা সোৱাদ হোটেল বোলে পোৱাই নাই। মস্ত হৈছে। মাংসখনো মজা হৈছে, ভাতো মজা হৈছে, নিৰামিষ ভাতে খাব পাৰি, মজা হৈছে। সঁচাকৈ খানাটো বহুত মজা আছিলে। এতিয়া হোটেলৰ পৰা ওলালোঁ আৰু এতিয়া নন ষ্টপ টু শিলিগুৰি। আকৌ অহাকালি ৰাতিপুৱা দেখা হ'ম ন। এতিয়া গুড নাইট আৰু সকলোকে দেই।